নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণো দিবনে আধা লিখা কাহিনী এদিন হ'বনে নীলাঞ্জনা নীলাঞ্জনা বিহুৰ নামত কাৰ মনত কি ভাৱ চলি থাকে মোৰ চব জনা আছে তহঁতৰ গোপন অভিহাৰৰ কথা মোৰ জনা আছে নাপায় দধি বাপতি হাঁহো বিহুটোক লৈ এনেকুৱা তুলনা মন্তব্য দিব নাপায় তই খালি জানো নে সুদা পানী খোপাকে খাই কাম কৰি আছ এই মোৰচোন ভোকেই নালাগেও ভোক লগা নাই নে জলপান আনি দিয়া মানুহ নাই পেহীৰে লোকৰ ঘৰত কাম কৰিবলৈ পুৱাতে ওলাই যায় তই এতিয়া মোৰ লগত কথা পাতি থাকিলে তহঁতৰ হালোৱাকেইটাৰ পেটৰ নাৰী ডাল হ'ব সি তোক লগ ধৰিলে বুলিয়ে গাঁৱৰ ল'ৰা মখাৰ আনন্দ ফূৰ্তিত এনেদৰে চেঁচা পানী ঢালিব লাগেনে মই নগলোহেঁতেন যদিহে তাত আমাৰ ৰাধিকা নাথাকিলেহেঁতেন থাকিলেই জানিবা তাইনো অকণো ৰং ৰহস্য নকৰিবনে ল বজা বজাচোন তই যদি এই ঢোলটো বজাই নিজৰ সংস্কৃতিখিনি ৰক্ষা কৰিব পাৰ তেন্তে তয়ে বৰঢুলীয়া হ আনৰ লগত কৰক তাত মোৰ কোনো আপত্তি নাই কিন্তু এই ভাস্কৰ বোলাটো বৰ সুবিধাজনক নহয় ভাস্কৰকনো কিহত বেয়া দেখিলিও গাঁৱৰ মানুহে একে মুখে তাক শলাগে তোৰনো কি বি ঢালিলে সি ভাল ল'ৰা হ'লে আমাৰ মাটিত আহি হাল মাৰি নাথাকেহি তাৰ ভুল হৈছে সি মোক কৈছেহি নহয় সি তললৈ চাই হাল মাৰি থাকোঁতে কেনেকৈ আহি আমাৰ সীমাত সোমালেহি গমেই নাপালে এইবোৰ তাৰ চলাহী কথা আমাৰ ৰাধিকাও কিন্তু তাক বৰ চল দিয়ে পথাৰলৈ গৈ তাৰ লগত কথা চুপতি মাৰি থকাৰ কি দৰকাৰ আজি তাই দধিকো মুখত ধৰি কথা কৈছে দধিয়ে ভাস্কৰক যি কৰে কৰি থাকক তাত তাই মাত মতাৰ কি দৰকাৰ কানুমণ্ডলৰ পুতেকৰ লগত কোনোবাই লাগি লয় নেকি মই কিন্তু কৈ দিলোঁ দেই পিতাই জীয়েৰক অলপ নাকি লগা নহ'লে কিন্তু পাছত বিপদ হ'ব এৰা তাইক নাকি লগাবই লাগিব আমিতো আৰু কানুমণ্ডলৰ লগত সমানে যুঁজ দিব পৰা মানুহ নহয় তাতে মাৰৰ বেমাৰত টকা ধাৰে আনিছোঁ বলৱানবিলাকে অন্যায় কৰিলেও দুৰ্বলীয়ে নাকি লগাই থাকিবই লাগিব তই মোৰ লগত হলি গলি কৰা কথাটো ককায়েৰে ইমান এটা ভাল পোৱা নাই ইফালে দধিৰো জেট লগা কাৰণটো আন কোনো নহয় তয়ে হয় তই যে কোনে তোক ভাল পায় কোনে তোক বেয়া পায় তাৰ হিচাপ যে ৰাখিছ এই ৰাধিকাই যে তোক কিমান ভাল পায় তাৰ হিচাপ নাৰাখো কিয় কোনে তোক বেয়া পায় সেইবোৰ বাদ দে মই যে তোক আকাশৰ জন্তুতকৈও বহুত বেছি ভাল পাওঁ সেইটোৰ কথা ভাব শুন এইবোৰ ভাৱ মনৰ পৰা বাহিৰ কৰি দে মোক আৰু এই ভাল পোৱাৰ কথা কৈ পেলাই ভুলাবলৈ নাহিবি অ' ভাস্কৰ মই তোক কি ভুলাম তইহে মোক গোটেই মানুহজনীকে ভুলাই বলিয়া কৰিলি মিছা কথা মই তোক কাহানি ভুলাবলৈ যোৱা নাই আৰু তোক ভুলাই পেলাই মই মোৰ নিজৰ বিপদ নিজে চপাই ল'ব নোখোজোঁ তই যদি মোক ভুলোৱাই নাই তেন্তে তোলৈ মোৰ বাৰে বাৰে মনত পৰি থাকে কিয় চকুহাল জপালে তোৰ ছবিখন মোৰ মুখৰ আগত ভাহি আহে কিয় তোৰ ঢোলৰ চেৱত নাচিবলৈ মোৰ গা হাতখন হাতখন কৰি থাকে কিয় এই কিয়বোৰৰ উত্তৰ মোৰ ওচৰত নাই ৰাধিকা
এই কিয়বোৰ তোৰ মনৰ প্ৰশ্ন, তাৰ উত্তৰো তোৰ মনতে আছে। তোৰ কাৰণে মোৰ মন বলিয়া অ ভাস্কৰ। এই বলিয়া মনটোক এধানি মৰম দি শান্ত কৰ। মোৰ কাৰণে বলিয়া হোৱাৰ আগত তোৰ আৰু মোৰ পাৰ্থক্যটো জানি বুজি ল'বি ৰাধিকা। মানুহে সমানে সমানে কাজ কৰিব লাগে। এই ভাস্কৰ তোৰ কাৰণে যোগ্যৰ নহয়ও। মই হ'লো আই বোপাই নথকা এজন নিথৰুৱা দুৰ্ভগীয়া ল'ৰা। তোক মৰম কৰাৰ কি অধিকাৰ আছে বাৰু মোৰ? ভাস্কৰ, ঐ ভাস্কৰ, শুনচোন, তই নিথৰুৱা নহয়। তোৰ আপোন হৈ এই ৰাধিকা সদায় থাকিব তোৰ লগত। তই ধনেৰে নহয়, তোৰ মনেৰেহে মোক বলিয়া কৰিছ। তই মোক এৰি গুচি নাযাবি অ ভাস্কৰ, শুনচোন। দেউতা তামোল। অঁ ৰাতিটো হ'বলা ক'ৰবাত বঞ্চি আহিলি। ৰবি, বাপেৰৰ ধন এসোপা খৰচ কৰি লগৰীয়াৰ লগত ৰং ৰহইচ কৰিয়ে গোটেই জীৱনটো পাৰ কৰিম বুলি ভাবিছ নেকি? কি কৰিব লাগে মই? নিজে কিবা এটা কৰিবলৈ জানো, আপুনি সকলো খামোচ মাৰি ধৰি থকা নাই। মই খামোচ মাৰি ধৰি আছো কাৰণেই ঘৰখন বাচি আছে। তই কি কচুপাতটো ফুলাবি জনা আছে মোৰ। কচুপাতেই ফুলাও নে ঢেকীয়া ফুলেই ফুলাও, তাৰ প্ৰমাণ চাবৰ কাৰণে আজিলৈকে কিবা এটা কৰিবলৈ দিছে জানো? মই যে ইমানখিনি কৰিছো চব নিজৰ মেথাৰে কৰিছো। মোৰ মোক বোপাই একো হাতত তুলি দি থৈ যোৱা নাছিল। যি কৰিব পাৰে নিজেই কৰিব। বাপেকলৈ মুখ মেলি চাই নাথাকে। তই কোনোবা দিনা কৈছনে বোলো পিতাই মই আমুকটো কৰিব খোজো? এই বাপেকটোৰ পৰা ধন নি খৰচ কৰাৰ বাদে তই কি শিকিছ? হা, কিবা কৰ যদি নিজে কৰ। তাৰ বাবে টকা পইচা লাগে যদি মই এটা ৰাস্তা দিব পাৰো। ৰাস্তা? কি ৰাস্তা? গাঁৱৰ দুজনমান মানুহে মোৰ পৰা টকা ধাৰে নি থৈছে। তই সেই টকাখিনি তেওঁলোকৰ পৰা আনি কিবা এটা কৰিব পাৰিবি। টকা নিয়া মানুহ দুজন হ'ল, এজন হৈছে লম্বুদৰ আৰু আনজন হৈছে এই তোৰ কমলৰ বাপেক। বুজিলি? দধি হ'ল গাঁৱৰ প্ৰতাপী মানুহৰ ল'ৰা। ভাস্কৰ ৰূপে গুণে কামে কাজে একোপ চৰা যদিও দধিৰ সমান প্ৰতাপী নহয়। থৈ দে অ পিতাই। দধিকনো কিহত প্ৰতাপী দেখিলি তই? ধনৰ প্ৰতাপী সিহঁত। বাপেকৰ ধনৰ বলত প্ৰতাপ বঢ়াইছে। গতিকে তাৰ লগত চুপতি মাৰি সতৰু কৰি নলবি। দধিৰ বাপেকৰ এগাল ধন টকা পইচা আছে বুলিয়েই সি অধৰ্ম কৰিলেও আমি মনে মনে থাকিম? থাকিব লাগিব, কাৰণ তাৰ বাপেকৰ আশীষেৰে আমি ধন্য হৈ আছো। নীলাঞ্জনা 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 নীলাঞ্জনা। ভাস্কৰক মই বেয়া ল'ৰা বুলি নকওঁ। গাঁওখনত তাৰ সমান জ্ঞানী আৰু কৰ্মী ল'ৰা নাই। তাক কিহত পেলাব? ঢোল পেপাৰ পৰা ধৰি নাগাৰা নাম, ভাওনাত ভাও দিয়া, চবতে পাৰ্গত। দধি হ'ল গাঁৱৰ প্ৰতাপী মানুহৰ ল'ৰা। ভাস্কৰ ৰূপে গুণে কামে কাজে একোপ চৰা যদিও দধিৰ সমান প্ৰতাপী নহয়। থৈ দে অ পিতাই। দধিকনো কিহত প্ৰতাপী দেখিলি তই? ধনৰ প্ৰতাপী সিহঁত। বাপেকৰ ধনৰ বলত প্ৰতাপ বঢ়াইছে। গতিকে তাৰ লগত চুপতি মাৰি সতৰু কৰি নলবি। দধিৰ বাপেকৰ এগাল ধন টকা পইচা আছে বুলিয়েই সি অধৰ্ম কৰিলেও আমি মনে মনে থাকিম? থাকিব লাগিব,
কাৰণ তাৰ বাপেকৰ আশীষেৰে আমি ধন্য হৈ আছো গতিকে সিহঁতে বেয়া পোৱা কাম নকৰিবি দধিৰ বাপেকৰ আশীষেৰে তই ধন্য হ'ব পাৰ মই কোনো আশীষ বিচাৰি সেই ধন কুবেৰৰ ওচৰলৈ যোৱা নাই মই কৈছো তোৰ মাৰৰ বেমাৰৰ চিকিৎসা কৰিবৰ বাবে কানু মণ্ডলৰ পৰা ধন ধাৰে লৈছো দধিৰ বাপেকৰ দয়াতেহে আজি তোৰ মাৰ জীয়াই আছে দয়া বুলি নকবি অ পিতাই কানু মণ্ডলে আমাৰ মা ভাল হ'বৰ কাৰণে টকা দিয়া নাই সি টকা দিছে নিজৰ স্বাৰ্থৰ কাৰণে তই যে মাহে মাহে সুতৰ টকাকেইটা দিয় সি নিজৰ ঘৰ চলায় গতিকে তইহে তাৰ ব্যৱসায়ত সহায় কৰি আছ এই নিচিঞৰিবি অ মাজনী মোৰ কথা হ'ল তই তাৰ লগত কাজিয়া নকৰিবি সি যি কয় মানি ল'বি নামানো তাৰ কথা মানিব পৰা নহ'লে কেতিয়াও নামানো ইমান অবুজন নহবি অ ছোৱালী মানুহৰ ইমান দম্ভালি মাৰা কথা ভাল নহয় দধিহঁত কেৱল ধনৰে প্ৰতাপী নহয় ক্ষমতা আৰু শক্তিৰে বলৱান সিহঁতে যিকোনো কাম কৰিব পাৰে সিহঁতৰ দৰে মানুহৰ লগত শত্ৰুতা কৰিবও নালাগে আৰু বেছি হলি গলিও কৰিব নালাগে তেনেহ'লে ককাইদেউক হাক নিদিয় কিয় সি দেখোন দধিৰ লগত হলি গলি কৰিয়ে থাকে লম্বদৰ ঐ লম্বদৰ আই এয়া দেখোন আমাৰ দধিনাথ ৰাম 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 আজি মোৰ ঘৰত তোমাৰ পদাপন কি ভাগ্য মোৰ ইমান তেল মাৰিব নালাগে মোৰ পিতাৰ পৰা অনা টকাখিনি ইমান দিন ঘূৰাই দিয়া নাই কিয় দিম হেৰি কিয় নিদিম এই 2 দিনতে দি আছো 2 এদিন নহয় আজি মোক টকা আজিয়েই লাগে আজি মই ক'ৰ পৰা দিম 2 দিনটোৰ মোক সময় দিব লাগিব 3 দিনমানৰ পিছত মই নিজেই গৈ দি আহিম কাইলৈ দুপৰীয়াৰ ভিতৰত যদি টকাখিনি ঘূৰাই দি নাহওঁ মই তোৰ চকু দুটা উঘালি লৈ আহিম দুপৰীয়া কাইলৈ আকৌ আহিম আমাৰ দৰে দুৰ্বলী মানুহে বলিৰ বিৰুদ্ধে যোৱা মানে সেই কাঁইট থকা পুখুৰীত জাপ মৰা কথাহে তোক মই কোনো কথাতে বাধা নিদিওঁ শুন কিন্তু দধি বা বাপেকৰ বিৰুদ্ধে মাত মতাটোত তোক বাধা দিছোঁ কাৰণ সিহঁতলৈ মোৰ বৰ ভয় লাগে অ মানুহে অন্যায় আৰু দুৰ্নীতিক ভয় কৰি মনে মনে থাকিব নালাগে পেহী কিয় ভয় কৰ সিহঁতক কাৰণ সিহঁত মানুহ নহয় ৰাক্ষস নীলাঞ্জনা 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 এইবোৰ মানুহে এনেও আমাক দেখিব নোৱাৰে তই সিহঁতৰ লগত ফেপেৰি পাতি নলবি আমাক যদি দেখিবই নোৱাৰে আমাৰ ফালে নাচালে হ'ল সিহে মোৰ আগত নিজে বাৰে বাৰে আহি চুপতি মাৰে সিহঁতৰ পৰা তই নিজকে আঁতৰ কৰি ৰাখিবি আৰু
গাঁওখনৰ কোনটো মানুহে তাৰ বিৰুদ্ধে মাত মতা দেখিছ কচোন? সেইকাৰণেতো সি কানু মণ্ডলৰ পুতেকে নিজকে গাঁৱৰ ৰজা বুলি ভাবে। শুন, সি যদি নিজকে নিজে ৰজা বনাইছে বনাই থাকিব দে। ৰজাক দূৰৰ পৰাই বাট এৰি দিবি। তই এইবোৰৰ কথাত লাগি নাথাকিবিচোন। মই তাৰ লগত লাগি লোৱা নাই পেহী, সিহে আচলতে মোৰ লগত লাগি লয়। গাঁৱৰ চবেই ক'ব সেই কথা। নকয় হেৰ, গাঁৱৰ মানুহে কেতিয়াও তাৰ বিৰুদ্ধে মাত নামাতে। চাবি শেষত যায় তইহে অকলশৰীয়া হবি। সিহঁতে হাজাৰ ভুল কৰিলেও বেয়া কাম কৰিলেও গাঁৱৰ মানুহে চকু মুদা কুলি হৈ বহি থাকে। কিন্তু কোনোবা এজনটো আছে যে অন্যায় আৰু অধৰ্মৰ বিৰুদ্ধে মাত মাতিব পাৰে। সেইটো তই হ'ব নালাগে। এনেও তোৰ আৰু মোৰ নিজৰ বুলিবলৈ কেও কিছু নাই। আমাৰ দৰে দুৰ্বলী মানুহে বলিৰ বিৰুদ্ধে যোৱা মানে সেই কাঁইট থকা পুখুৰীত জাপ মৰা কথাহে। তোক মই কোনো কথাতে বাধা নিদিওঁ শুন, কিন্তু দধি বা বাপেকৰ বিৰুদ্ধে মাত মতাটোত তোক বাধা দিছোঁ। কাৰণ সিহঁতলৈ মোৰ বৰ ভয় লাগে অ'। মানুহে অন্যায় আৰু দুৰ্নীতিক ভয় কৰি মনে মনে থাকিব নালাগে পেহী। কিয় ভয় কৰ সিহঁতক? কাৰণ সিহঁত মানুহ নহয়, ৰাক্ষস, দানৱৰহে জাত। বেয়া কাম কৰিবলৈ সিহঁতক এখন টুকু নালাগে। দধি আহিছ? যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা